অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ নিয়ম 230 অধীনত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন 2026ত বিবেচনা আৰু পায়িতকৰণৰ বাবে নিৰ্বাচন কৰিবলগীয়া বিধায়ক সন্দৰ্ভত আৰু ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰিবলৈ যোৱা 27 জুলাই 2026 তাৰিখে সদনৰ কাৰ্যসূচী অন্ত পৰাৰ লগে লগে মোৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সমিতিয়ে বিধায়কসকলক বানাগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে বানাক্ৰান্তসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ স্বাৰ্থত চলিত অধিৱেশনৰ কাৰ্যকাল চমুৱাই আনি 29 জুলাই 2026 তাৰিখে সমাপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সমিতিয়ে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026খন 29 জুলাই 2026 তাৰিখে বিবেচনাৰ বাবে লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে প্ৰচলিত নিয়ম কিছু শিথিল কৰি বিধেয়কখনৰ ওপৰত দিবলগীয়া সংশোধনীসমূহ আজি 28 জুলাই 2026 তাৰিখে ৰাতি 12 বজাৰ আগে আগে দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আশা কৰোঁ মাননীয় সদনৰ এই প্ৰতিবেদনৰ অনুমোদন আছে। আৰু লগতে আমি জনাবলৈ বিচাৰিছোঁ যিহেতু কাৰ্য উপদেষ্টা সমিতিৰ সভাত আমি সিদ্ধান্ত লৈছোঁ যে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তসকলক সহায় সহযোগ কৰাৰ কাৰণে সেইকাৰণে মই বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু লগতে আমাৰ উপাধ্যক্ষ আমাৰ ডক্টৰ হাবেদ তেৰণ ডাঙৰীয়াই আমি এমাহৰ আমি যি আমাৰ দৰমহা সেই দৰমহা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান কৰিম। আৰু লগতে আমাৰ বিধানসভাৰ সচিবালয় যিমানবোৰ আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ কাৰণে আগবঢ়াব। দলৰ ফালৰ পৰা কৈছোঁ বহুতে অলৰেডি দিছেই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ এমাহৰ দৰমহা দিছেই। তথাপিতো আমি সমূহীয়াভাৱে সকলোৱে দিম বুলি সিদ্ধান্ত ল'লোঁ। আচ্ছা, চবেই এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলোৱে দিম। আপোনালোকেও ক'ব পাৰে, ঠিক আছে, আলোচনা কৰি জনাব। মই TMC দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম। আমি ইতিমধ্যে তাত গৈ আহিছোঁ, কিবা এটা লৈও গৈছিলোঁ। তথাপিও যিহেতু বিধানসভাৰ অন্যান্য সদস্যসকলে এক মাহৰ দৰমহা দিব বিচাৰিছে, গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম। ধন্যবাদ। এনেকুৱা হ'ব লাগে, এনেকুৱা হ'লে ভালো লাগে নালাগে। গতিকে মই 2 লাখ টকা মই দিম মোৰ দলৰ তৰফৰ পৰা ছাৰ। মই 2 লাখ টকা দিম এক মাহৰ দৰমহাৰ লগত আৰু অলপ 2 লাখ কৰি দিম ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি অসম গণ পৰিষদৰ ফালৰ পৰা আমি যিসকল আমাৰ ইয়াত বিধায়ক আছে, সন্মানীয় বিধায়ক, তেখেতসকলে এক মাহৰ দৰমহা দিয়া হৈছে। অহা কাইলৈ আমাৰ এটি সজাতি দল তালৈ যাব। আমাৰ BPM দলৰ পৰা একে আমাৰ থাকিব ডিচিশ্যন। অধ্যক্ষ হিচাপে সকলো বিধায়কক মই ধন্যবাদ জনাইছোঁ, কাৰণ যোৱাকালি এই বিষয়টোৱে আলোচনা কৰাৰ কাৰণে আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ পীয়ুষ হাজৰিকাও আছিলে আৰু আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিলে যে বিধানসভাখন চমুৱাই আনি পেলাই বিধায়কসকলে তাতে যাব লাগে। আৰু সেইকাৰণে কালি কাৰ্য উপদেষ্টা সমিতিৰ সভাত আমি আলোচনা কৰিছিলোঁ আমি তালৈ যোৱাৰ কাৰণে। কিন্তু আমি যিহেতু সহায় সহযোগৰ কথাও কৈছিলোঁ, আজি মই যি আপোনালোকক আহ্বান জনালোঁ, আপোনালোকে সকলোৱে সঁহাৰি দিয়াৰ কাৰণে মই আপোনালোকক হৃদয়ৰ পৰা বহুত ধন্যবাদ জনাইছোঁ।